নমস্কাৰ প্ৰিয় দৰ্শকসকল, 2026 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এইবাৰ নতুন বছৰত আপোনালোকে দেখিবলৈ পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বিশেষকৈ মেষ ৰাশিৰ ব্যক্তিসকলৰ 2026 বৰ্ষত কেইবাটাও নতুন খবৰ যিহেতু আহিবলগীয়া আছে, গতিকে কোন ক্ষেত্ৰত আপোনালোকে শুভ খবৰ লাভ কৰিব সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। 2026 বৰ্ষটো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ বছৰ হিচাপে পৰিগণিত হ'ব, কাৰণ মেষ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ 2025 বৰ্ষৰ আৰম্ভণিৰ সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত থাকিব। অৱশ্যে তৃতীয় স্থানত বৃহস্পতিৰ ফলাফল যদিও সিমান শুভ নহয়, কিন্তু য'ত য'ত দৃষ্টি পৰিব সেই দৃষ্টিসমূহে অমৃতময়ী পৰিৱৰ্তন লৈ অনা দেখা যাব। কাৰণ প্ৰথম দৃষ্টি পৰিব সপ্তম স্থানত। সপ্তম স্থান হৈছে বিবাহৰ স্থান, ব্যৱসায়ৰ স্থান। গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিশেষকৈ জুন মাহৰ ভিতৰত বিবাহ বাৰুৰ ক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে জুন মাহলৈকে যিহেতু তৃতীয় স্থানত থাকিব, গতিকে জুন মাহৰ ভিতৰত এওঁলোকৰ ব্যৱসায় বাণিজ্যত উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। কাৰণ বৃহস্পতিৰ অমৃতময় দৃষ্টি যিহেতু ব্যৱসায়ৰ স্থানত থাকিব, গতিকে সেই দৃষ্টিয়ে এওঁলোকৰ ব্যৱসায় বাণিজ্যত শুভ ফল প্ৰদান কৰা দেখা যাব। আৰু অন্য এটা দৃষ্টি পৰিব এওঁলোকৰ নৱম স্থানত। নৱম স্থানত বৃহস্পতিৰ দৃষ্টি থকাটো শাস্ত্ৰসন্মতভাৱে অত্যন্ত শুভ সংযোগদায়ক, কাৰণ বৃহস্পতি গ্ৰহ হৈছে নৱম স্থানৰ কাৰক গ্ৰহ, আৰু কাৰক গ্ৰহৰ দৃষ্টি যেতিয়া কাৰক স্থানত পৰে তেতিয়া জীৱনত বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ পথ আহি পৰে। বিশেষকৈ ভাগ্যস্থানত এক পৰিৱৰ্তন আপোনালোকে জুন মাহৰ আগে আগে দেখিবলৈ পাব। অৱশ্যে ডিচেম্বৰ মাহৰ 16 তাৰিখৰ পৰা জুন মাহলৈকে এই সংযোগ থাকিব। গতিকে এই শুভ সংযোগে আপোনাৰ ভাগ্যত এক বিশেষ পৰিৱৰ্তন দিয়া দেখা যাব। অন্য এটা দৃষ্টি যিহেতু আপোনাৰ একাদশ স্থানত থাকিব, একাদশ স্থানত বৃহস্পতিৰ দৃষ্টি পৰাটো ধন টকা পইচাৰ কাৰণে অত্যন্ত শুভদায়ক। কাৰণ জুন মাহলৈকে যিহেতু আপোনাৰ ধনৰ কাৰক গ্ৰহ বৃহস্পতি গ্ৰহৰ দৃষ্টি, পূৰ্ণ দৃষ্টি ধনৰ স্থানত থাকিব, উপাৰ্জনৰ স্থানত থাকিব, যিটো কাৰণত আপোনাৰ এইখিনি সময়সীমাৰ ভিতৰত ধন টকা পইচাৰ বৃদ্ধিৰ যোগ আহি পৰিব। বিভিন্ন পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হোৱা দেখা যাব। আৰু বৃহস্পতি গ্ৰহই যিহেতু আপোনাৰ মনৰ আশাবোৰো পূৰণ কৰাব, গতিকে মনৰ আশা যদি আপোনাৰ কিবা আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপুনি জুন মাহৰ আগে আগে সেই মনৰ আশাবোৰো পূৰণ কৰিবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে জুন মাহৰ পিছত আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত প্ৰায় 12 বছৰৰ মূৰত প্ৰৱেশ কৰিব। গতিকে সেইখিনি সময় আপোনাৰ বাবে অতি লাভদায়ক সময় হিচাপে পৰিগণিত হ'ব। কাৰণ চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহ প্ৰৱেশ কৰাটো অত্যন্ত লাভদায়ক হৈ পৰিব এই মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে। কাৰণ বিশেষকৈ সা সম্পত্তিৰ ফালৰ পৰা বৃহস্পতি গ্ৰহই শুভ ফল প্ৰদান কৰিব। নতুন নতুন বন্ধু বান্ধৱৰ ফালৰ পৰা আপোনাৰ লাভালাভৰ যোগ আহি পৰিব। ঘৰত গৃহত উন্নতি প্ৰগতিৰ যোগো আহি পৰিব। গতিকে চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহ পূৰ্ণ বলি অৱস্থাত 12 বছৰৰ মূৰত প্ৰৱেশ কৰাটো আপোনাৰ ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা অতি লাভদায়ক হৈ পৰিব। লগতে বৃহস্পতিৰ পূৰ্ণ দৃষ্টি যিহেতু কৰ্মস্থানতো থাকিব, গতিকে কৰ্মত সোণালী সুযোগ প্ৰাপ্তিৰ সম্ভাৱনা এই জুন মাহৰ পৰা, নতুন বছৰৰ জুন মাহৰ পৰা আপোনাৰ দেখা পোৱা গৈছে। গতিকে আপুনি যিকোনো কৰ্মত এক্টিভ থকাৰ চেষ্টা কৰক। বিশেষকৈ চৰকাৰী কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা কিন্তু খুব বেছি দেখা পোৱা গৈছে। আপোনাৰ খৰচ পাতি কিছু থাকিব, কিন্তু সৎ পথত খৰচ হ'ব। যদিও খৰচ হ'ব অকণমান আপুনি নিজৰ নামতে খৰচ কৰিবলগীয়া হ'ব পাৰে, নতুবা
সৎ পথত আপোনাৰ এই বছৰটোত খৰচ হ'ব। অৱশ্যে অকণমান পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে জুন মাহৰ পিছত, গতিকে সেইখিনি সময়ত নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী কিন্তু কৰ্মত এক সোণালী সুযোগ আপুনি লাভ কৰিব। গতিকে যিমান পাৰে এক্টিভ থাকক। এই বছৰৰ ভিতৰত আপুনি কৰ্মৰত হ'লে দেখিব আপোনাৰ কৰ্মত এক বিশেষ পৰিৱৰ্তন আপুনি নিশ্চয় লাভ কৰিব। একেদৰে শুক্ৰ গ্ৰহ যিহেতু 2026 বৰ্ষৰ আৰম্ভণিৰ সময়খিনিত ভাগ্যস্থানত থাকিব, গতিকে সেইখিনি সময় শুক্ৰ গ্ৰহৰো শুভ ফল আপুনি লাভ কৰিব। কাৰণ ভাগ্যস্থানত শুক্ৰ গ্ৰহই আপোনাৰ আকস্মিক ভাগ্যৰ উন্নতি কৰোৱা দেখা যাব। আপোনাৰ ভাগ্যৰে ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগো শুক্ৰ গ্ৰহই প্ৰদান কৰা পৰিলক্ষিত হ'ব। একেদৰে বুধ গ্ৰহৰ স্থিতিও 2026 বৰ্ষৰ আৰম্ভণিত খুব সুন্দৰ হিচাপত দেখা পোৱা গৈছে। কাৰণ বুধ গ্ৰহ কৰ্মস্থানত প্ৰৱেশ কৰিব। কৰ্মত বুধৰ স্থিতি আপোনাৰ কৰ্মত এক বিশেষ উন্নতি প্ৰগতি দিয়া দেখা যাব। আৰু বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু চতুৰ্থত থাকিব, গতিকে ঘৰত কোনোবা ব্যক্তিৰ হয়তো কৰ্মত উন্নতিৰ খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। গতিকে আপোনাৰ ভাগ্যৰে ঘৰৰ কোনোবাৰো হয়তো উন্নতি প্ৰগতি কৰ্মত আহিব পাৰে। বিশেষকৈ আপুনি অকণমান কৰ্মত কিছু এক্টিভ থাকক। দেখক নতুন নতুন কৰ্ম আপুনি এই বছৰত নিশ্চয় লাভ কৰিব। একেদৰে মঙ্গল গ্ৰহ যিহেতু দশম স্থানত পূৰ্ণ বলি হৈ অৰ্থাৎ উচ্চ অৱস্থাত 2026 বৰ্ষৰ আৰম্ভণিতে প্ৰৱেশ কৰিব, যিটো কাৰণত মঙ্গল গ্ৰহৰ স্থিতিয়ে এই বছৰত চৰকাৰী কৰ্মত এক বিশেষ পৰিৱৰ্তন দিয়াও দেখা যাব। কৰ্মস্থানত পূৰ্বৰ পৰাই যিহেতু বৃহস্পতিৰো দৃষ্টি আছে, বুধৰো দৃষ্টি আছে, মঙ্গলো উচ্চ অৱস্থাত প্ৰৱেশ কৰিব। গতিকে এই বছৰত আপোনাৰ কৰ্মৰ বাবে কোনেও ৰখাব নোৱাৰে। গতিকে আপুনি অকণমান এক্টিভ থাকক। দেখিব আপুনি নিশ্চয় ভাল কৰ্ম লাভ কৰিব। বিশেষকৈ মেডিকেল ক্ষেত্ৰত যদি আপুনি কৰ্ম কৰিম বুলি ভাবি আছে, বছৰটোৰ আৰম্ভণিৰ সময়খিনি আপোনাৰ বাবে অতি শুভদায়ক। কাৰণ জানুৱাৰী মাহৰ 15 তাৰিখমানৰ পৰাই আপোনাৰ মঙ্গল গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ কৰ্মস্থানত পৰিব, যিটো কাৰণত আপোনাৰ মেডিকেল লাইনত কৰ্মপ্ৰাপ্তিৰ যোগ আহি পৰিব। লগতে যদি আপুনি ডিফেন্সৰ লাইনত যাব বিচাৰিছে, তেতিয়াহ'লে সেই ক্ষেত্ৰতো আগবঢ়াৰ চেষ্টা কৰক। দেখিব আপুনি নিশ্চয় শুভ ফল এই বছৰটোৰ আৰম্ভণিৰ সময়খিনিতে লাভ কৰিব। অৱশ্যে আমি আপোনালোকক সময়ে সময়ে জনাই যাম, যেতিয়াই গ্ৰহসমূহে ৰাশি পৰিৱৰ্তন কৰিব, তেতিয়াই আপোনালোকক আমি ইয়াৰ ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাম কেতিয়া গ্ৰহসমূহ ৰাশি পৰিৱৰ্তন কৰিব। গতিকে মঙ্গল গ্ৰহ 15 জানুৱাৰীত যিহেতু আপোনাৰ কৰ্মৰ স্থানত প্ৰৱেশ কৰিব, গতিকে সেইখিনি সময়ৰ পৰা আপুনিও নিশ্চয় শুভ ফল লাভ কৰিব। যিহেতু এই বছৰটো হৈছে ৰবিৰ বছৰ, 2026 বৰ্ষটো হৈছে সূৰ্যৰ বছৰ, গতিকে সূৰ্য এই বছৰ আপোনাৰ ৰাশিৰ পৰা থাকিব ভাগ্যস্থানত, নৱম স্থানত। নৱম স্থানত সূৰ্যৰ প্ৰৱেশে এই নতুন বছৰটো আপোনাৰ বাবে আৰম্ভণিখিনি খুব সুন্দৰ কৰি তোলা দেখা যাব। আপুনি য'তেই নাযাওক কিয় আপুনি দেখিব, লক্ষ্য কৰিব আপোনাৰ কামসমূহ অনায়াসে পূৰ্ণ হোৱা দেখা যাব। কষ্ট কৰিবলৈ ইচ্ছা যাব, যিহেতু তৃতীয় স্থানত ৰবিৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপোনাৰ কৰ্ম কৰাৰ কৌশলতা, কৰ্ম কৰাৰ দক্ষতাবোৰ বৃদ্ধি পাব, সাহসিকতাবোৰ বৃদ্ধি পাব। কাৰণ ৰবি হৈছে আত্মবিশ্বাসৰ কাৰক গ্ৰহ, আৰু আত্মবিশ্বাসৰ কাৰক গ্ৰহ যেতিয়া তৃতীয় স্থানত দৃষ্টিত থাকিব, তেতিয়া দেখিব আপোনাৰ আত্মবিশ্বাস আৰু সাহসবোৰ বৃদ্ধি পাব। একেদৰে এইবাৰ 2024 বৰ্ষটো যিহেতু আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত শনিদেৱৰ স্থিতি হৈ থাকিব, গতিকে শনিদেৱ দ্বাদশত থকাৰ লগে লগে আপোনাৰ খৰচ পাতিবোৰ বৃদ্ধিৰ কিছু যোগ এই বছৰটো দেখা পোৱা গৈছে। পূৰ্বৰ পৰাই হৈ আহিছে, কিন্তু এই বছৰটো আপুনি খৰচ কিছু কৰিব লাগিব। শনিয়ে অকণমান আপোনাৰ বছৰটোত খৰচ কৰাব। যিহেতু ধনৰ স্থানত শনিৰ পূৰ্ণ দৃষ্টিত থাকিব, যিটো কাৰণত আপুনি হাতত ধন সঞ্চয় কৰাত অকণমান অসুবিধা হ'ব পাৰে। কাৰণ হাতত অহা ধনবোৰ সোনকালে খৰচ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। এই বছৰটো আপুনি শনিদেৱৰ বাবেই আৰ্থিক স্থিতিত অকণমান খৰচ বৃদ্ধি পাব, হাতত সঞ্চয় কৰাত অকণমান অসুবিধা আহিব পাৰে। বাকী কিন্তু শনিদেৱৰ দৃষ্টি যিহেতু ষষ্ঠ স্থানত থাকিব,
ষষ্ঠত শনিদেৱৰ দৃষ্টি আপোনাক ৰোগ ব্যাধিৰ পৰা বহুখিনি পৰিত্ৰাণ নিয়াব, লগতে শত্ৰু সন্তা যুগৰ সৃষ্টিও কৰাব, যিটো কাৰণত শত্ৰুৱে আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। কাৰণ শনিদেৱৰ দৃষ্টি যেতিয়া ষষ্ঠ স্থানত থাকে তেতিয়া শত্ৰু সন্তা যুগৰ সৃষ্টি হয়। গতিকে এই বছৰত আপোনাৰ তেনেধৰণৰ এক যুগৰ সৃষ্টি হৈছে। গতিকে শত্ৰু আহিলেও কোনো ধৰণৰ ক্ষয় ক্ষতি আপোনাক এই বছৰত কৰিব নোৱাৰে। অকণমান অৱশ্যে ভবা কামত শনিয়ে কিছু পলম কৰাব পাৰে, কাৰণ শনিদেৱৰ দৃষ্টি ভাগ্যস্থানত থকাৰ লগে লগে অকণমান ভাবি থকা কাম বনবোৰ কিছু পলম হ'ব পাৰে। কিন্তু পলম হ'লেও কামসমূহত অন্তিম সময়ত হ'লেও সেই কামসমূহ গুৰু বৃহস্পতি আপোনাক আগবঢ়াই লৈ যোৱা দেখা যাব। একেদৰে এই বছৰ যিহেতু ৰাহুৰ স্থিতি আপোনাৰ ৰাশিৰ পৰা একাদশত থাকিব, গতিকে একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান। উপাৰ্জনৰ স্থানত ৰাহুৰ স্থিতি হোৱাটো কিছু ক্ষেত্ৰত শুভ, কিছু ক্ষেত্ৰত অকণমান মধ্যম ফলদায়ক হ'ব। কাৰণ বিশেষকৈ আৰ্থিক স্থিতি আপোনাৰ মাজে সময়ে খুব বেছি হ'ব, মাজে সময়ে অকণমান কমি যোৱাও দেখা যাব। আহিলে হাতলৈ ধন একেৰাহে আহি থাকিব আৰু নাহিলে কিছু ধনৰ পৰিমাণ অকণমান কমি যাব। গতিকে কিছু আৰ্থিক ক্ষেত্ৰত উঠা পৰা আপোনাৰ এই বছৰত হৈ থাকিব। কিন্তু যিহেতু পঞ্চম স্থানত ৰাহুৰ পূৰ্ণ দৃষ্টিত থাকিব, গতিকে পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান। গতিকে শিক্ষাৰ স্থানত ৰাহুৰ দৃষ্টিয়ে অকণমান শিক্ষাত চঞ্চলতা আনিব পাৰে, ধৈৰ্যৰ পৰিমাণ কিছু কমাব পাৰে। গতিকে শিক্ষাত যদি আপুনি ধৈৰ্য ধৰি আগবাঢ়িব পাৰে, দেখিব আপোনাৰ সেই ধৈৰ্যই শিক্ষাক বহুখিনি আগবঢ়াই লৈ যাব পাৰিব। অকণমান অৱশ্যে ধৈৰ্যৰ পৰিমাণ কিছু কমিব এই বছৰত শিক্ষা ক্ষেত্ৰত। লগতে বিবাহৰ ক্ষেত্ৰতো কিছু পৰিৱৰ্তন হ'ব পাৰে। বিবাহৰ যদি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে অকণমান ৰাহুৰ বাবেই মাজে সময়ে সেই বিবাহৰ পৰিকল্পনাবোৰ সাল সলনি কৰিবলগীয়া হ'ব পাৰে। কিন্তু বৃহস্পতিৰ যিহেতু দৃষ্টি আপোনাৰ বিবাহৰ স্থানত থাকিব, গতিকে বৃহস্পতিৰ অমৃতময়ী দৃষ্টিয়ে এই ৰাহুৰ প্ৰভাৱ বহুখিনি আপোনাৰ নোহোৱা কৰোৱা দেখা যাব। তথাপি অকণমান সৰু সুৰা প্ৰভাৱ চলি থাকিব। লগতে যিহেতু কেতু আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত থাকিব, যিটো কাৰণত কেতুৰ স্থিতি আপোনাৰ প্ৰেম সম্পৰ্কত মাজে সময়ে মনোমালিন্য আনিব পাৰে। হঠাৎ ছাডেনলি হয়তো প্ৰেম সম্পৰ্কত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আহি পৰিব পাৰে। গতিকে যিমান পাৰে সতৰ্ক থকাৰ চেষ্টা কৰিব। যিকোনো সিদ্ধান্ত খুব সোনকালে নল'ব, কাৰণ ৰাহু কেতুৱে অকণমান সিদ্ধান্তবোৰ সোনকালে ল'বলৈ বাধ্য কৰে। কিন্তু আপুনি যদি ধৈৰ্য ধৰি আগবাঢ়ে তেতিয়াহ'লে ৰাহু কেতুৰ সেই অশুভ প্ৰভাৱেও আপোনাৰ কিছু জীৱনত পৰিৱৰ্তন কৰাত সমৰ্থ নহয়। গতিকে আপুনি একমাত্ৰ ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। যিকোনো সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত চাই চিতি ল'ব। সেয়া পঢ়া শুনাই হওক, প্ৰেম সম্পৰ্কই হওক। পঢ়া শুনা আৰু প্ৰেম সম্পৰ্কত অকণমান ৰাহু কেতুৰ দৃষ্টি সংযোগ থাকিব, যিটো কাৰণত এই বছৰত সিমান শুভ বুলি ক'ব পৰা নাযায়। গতিকে অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কিন্তু উপাৰ্জনতো যিহেতু ৰাহুৰ কেতুৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আকস্মিক উপাৰ্জনৰ যোগ এই বছৰত দেখা পোৱা গৈছে। লটাৰী হওক, ক'ৰবাত যোৱা লটাৰী, এনেধৰণৰ শ্বেয়াৰ মাৰ্কেট, এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কেতুৱে আকস্মিক ধন দিয়ে। গতিকে এই বছৰত আপোনাৰ সম্ভাৱনা কিন্তু বহুখিনি দেখা পোৱা গৈছে। গতিকে তেনেধৰণৰ ক্ষেত্ৰতো আপুনি ধন ইনভেষ্ট কৰিব পাৰে। দেখিব নিশ্চয় 2026 বৰ্ষটো আপোনাৰ বাবেও ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে ৰাহু কেতু শনি এই তিনিটা গ্ৰহৰ প্ৰতিকাৰৰ প্ৰয়োজন আছে। মাজে সময়ে প্ৰতিকাৰ আপুনি কৰি থাকিব। প্ৰতিকাৰ হিচাপত অৱশ্যে আপুনি প্ৰতি শনি আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰাৰ আৰম্ভ কৰি দিয়ক। দেখিব এই ৰাহু কেতু শনি এই তিনিটা গ্ৰহৰ অশুভ প্ৰভাৱ আপোনাৰ জীৱনৰ পৰা একেবাৰে নোহোৱা হ'ব। গতিকে আশীষ কৰিছোঁ 2026 বৰ্ষটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক। আৰু যিহেতু বৃহস্পতি, শুক্ৰ, বুধ, মঙল, ৰবি এই পাঁচটা গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ ওপৰত এই বছৰটোত থাকিব আৰম্ভণিৰ পৰাই, গতিকে অশুভ গ্ৰহৰ প্ৰভাৱসমূহো বহুখিনি শুভ গ্ৰহৰ দৃষ্টিয়ে নোহোৱা কৰি তুলিব। গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। ধুনীয়াকৈ আপোনাৰ বছৰটো পাৰ হ'ব। মুঠতে হনুমান চালিচা পাঠ কৰিবলৈ একেবাৰে নাপাহৰিব। দেখিব আপোনাৰ বছৰটো ধুনীয়াকৈ পাৰ কৰিব। গতিকে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অনাগত দিনত
বাকীকেইটা ৰাশিৰ বিষয়েও সোনকালে লৈ আহি আছোঁ। গতিকে ভিডিঅ'টো লাইক কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।